স্মার্ট মিটাৰে চলাইছে অসম। বিদ্যুৎ বিভাগ গোলাঘাটত স্মার্ট মিটাৰৰ বিৰুদ্ধে আছৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থা আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত স্মার্ট মিটাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় তলা মাৰি স্মার্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে মুখৰিত কৰে গোলাঘাট। আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এই বিষয়টোত আমি 17 আগষ্ট তাৰিখে সমগ্ৰ অসম জুৰি পেলাই বিক্ষোভ কাৰ্যসূচী হৈছিলে। আজি আমি স্মাৰ্ট মিটাৰ যি আতিশায্য চলি আছে অসমত অনিয়মীয়া বিদ্যুৎ যোগান বিদ্যুৎ মাচুলৰ সাংঘাতিক যি বৃদ্ধি হৈছে আমি তাৰ প্ৰতিবাদত শক্তি বিভাগ আৰু APDCLৰ এই সহযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসম চৰকাৰে শক্তি বিভাগটোৱে সাধাৰণ খুটি খোৱা জনতাক যি ধৰণে তেজ শুহি খাবলৈ চেষ্টা কৰিছে তাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু অসমৰ জনসাধাৰণ ইতিমধ্যে সাজু হৈ উঠিছে। আৰু এই আতিশায্যবিলাক যদি বন্ধ নহয় আমি সদৌ অসম ছাত্ৰ সন্থা কিন্তু আৰু সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা কিন্তু ক্ষান্ত হৈ কোনো কাৰণ নাথাকো। শক্তিমন্ত্ৰী হুঁচিয়াৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক, লুণ্ঠন-ৰাজ বন্ধ কৰক, বিদ্যুৎ বিভাগ প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড পতাকা লৈ হিমন্ত বিশ্ব শৰ্মা হাই হাই, অসম চৰকাৰ হাই হাই। হিমন্ত বিশ্ব শৰ্মাই দুখীয়া ৰাইজৰ কথা নুশুনে। আমি দুখীয়া মানুহ ক'ত পাম পইচা, আমাৰ পুৰণি মিটাৰেই ভাল, বিল আহে সাজু হৈ পইচা দিব পাৰোঁ, স্মাৰ্ট মিটাৰত নোৱাৰিম। আমি খেতি কৰি দিন হাজিৰা কৰা মানুহ দুদিনৰ ভিতৰত স্মাৰ্ট মিটাৰ খুলি নিনিলে প্ৰতিবাদী ৰাইজে নিচেই মিটাৰ খুলি দলিয়াই পেলাই দিয়াৰ হুংকাৰ। APDCLৰ সহযাত্ৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ মূল কথাটো হ'ল যে স্মাৰ্ট মিটাৰৰ নামত জনসাধাৰণক যি আতিশায্য চলাইছে বা মূৰত মাধৰ মাৰ উঠাইছে কথাটো বন্ধ হ'ব লাগিব। আচলতে ঘৰত আচলতে গৃহস্থ নথকা অৱস্থাটো তেখেতলোকে চোৰৰ দৰে গৈ স্মাৰ্ট মিটাৰ বহাই তেখেতলোকে ডকাইতৰ দৰে লুণ্ঠন চলাই থকা কাৰ্যটো বন্ধ হ'ব লাগিব। অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই ক্ষান্ত নাথাকোঁ। পৰৱৰ্তী সময়তো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।